বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নলবাৰী জিলাৰ অন্তৰ্গত চামতা প্ৰখণ্ড সমিতি গঠন। নলবাৰী জিলাৰ বেলখৰ বিল্লেশ্বৰ মন্দিৰ প্ৰাংগণত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ৩০জনীয়া চামতা প্ৰখণ্ড সমিতিখন গঠন কৰা হয়। সভাপতি হিচাপে সুনীল বৰ্মন, উপসভাপতি হিচাপে নৱজিৎ বৰুৱা, সম্পাদক হিচাপে শচীন বৰ্মন, সহ সম্পাদক হিচাপে হিমাংশু পাটোৱাৰী আৰু শান্তনু হালৈৰ লগতে বজৰং দলৰ সংযোজক হিচাপে নৱজিৎ বৰ্মনক দায়িত্ব অৰ্পণ কৰা হয়। লগতে দুৰ্গা বাহিনীৰ সংযোজিকা হিচাপে সুস্মিতা বৈশ্যসহ নিহাৰিকা নাথ আৰু ভাৱনা হালৈ, নিৰ্জনা ডেকাক দায়িত্ব প্ৰদান কৰা হৈছে। আজি বৈঠকত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদ উত্তৰ পূব প্ৰান্তৰ সহধৰ্ম প্ৰচাৰ প্ৰমুখ অনুপ দাস দেৱ, বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সহ সম্পাদক বিজু দত্ত, জিলাৰ সৎসংগ প্ৰমুখ মিলন তালুকদাৰ, সহ কৃষ্ণ ডেকা, প্ৰাক্তন সভাপতি ৰঞ্জিত ডেকা, বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়ন তালুকদাৰ, বৰভাগ প্ৰখণ্ডৰ বজৰং দলৰ সংযোজক হীৰক বেজবৰুৱা, বাছানী বজৰং দলৰ সংযোজক জয় তালুকদাৰ, বজৰংগী বিনয় দাস, ৰবিনসন বৈশ্য, পুলকেশ ডেকা আৰু জিলাৰ ধৰ্ম প্ৰচাৰ প্ৰমুখ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈ ভাইটি উপস্থিত থাকে। বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নলবাৰী জিলাৰ অন্তৰ্গত যি চামতা প্ৰখণ্ড, এই প্ৰখণ্ডটো আজি পবিত্ৰ এই বিল্লেশ্বৰ দেৱালয়ৰ পবিত্ৰ বাকৰিত আজি এখন বৈঠক অনুষ্ঠিত হয়। প্ৰায় শতাধিক ডেকা ল'ৰা ছোৱালী আই মাতৃসকলৰ উপস্থিতিত আজি চামতা প্ৰখণ্ডটো পূৰ্ণতাভাৱে ইয়াত গঠন কৰা হয়। আৰু এই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ চামতা প্ৰখণ্ডৰ সভাপতি হিচাপে সুনীল বৰ্মনক সভাপতিৰ দায়িত্ব দিয়া হয়, নৱজিৎ বৰুৱাদেৱক উপসভাপতিৰ দায়িত্ব দিয়া হয়, সম্পাদক হিচাপে দায়িত্ব দিয়া হয় শচীন্দ্ৰ বৰ্মনক, লগতে বজৰং দলৰ সংযোজক হিচাপে দায়িত্ব দিয়া হয় নৱজিৎ বৰ্মনক, দুৰ্গা বাহিনীৰ দায়িত্ব দিয়া হয় সংযোজিকা হিচাপে সুস্মিতা বৈশ্য, লগতে আৰু ৩জনী আছে তেওঁৰ সহ হিচাপে। তো আটাইখিনি যি নৱগঠিত এই বিশ্ব হিন্দু বজৰং দলৰ চামতা প্ৰখণ্ডৰ সমিতিৰ বিষয়ববীয়া আটাইখিনিক আমি নলবাৰী জিলাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনত এওঁলোকৰ নেতৃত্বত যেন এই বৃহত্তম এই চামতা প্ৰখণ্ডৰ অধীনত যিখিনি গাঁও পৰে আটাইখিনিত যেন ইয়াৰ পৰা যি অপহ শক্তি, এই শক্তিবিলাকক যাতে নাশ কৰাৰ বাবে এওঁলোকে কাম কৰিব পাৰে, আমাৰ মঠ মন্দিৰ যাতে সুৰক্ষিত হৈ থাকে, আমাৰ আই মাতৃ যাতে সুৰক্ষিত হৈ থাকে, আমাৰ যাতে ভনীসকল সুৰক্ষিত হৈ থাকে, লাভ জেহাদৰ পৰা যাতে মুক্ত হৈ থাকে, আটাইখিনি যি ভাল কাম, যিখিনি ভাল কাম কৰাৰ বাবে আমাৰ আটাইখিনি যিখিনি নতুন দায়িত্ব লৈছে আটাইখিনিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাল কাম কৰি এই চামতা প্ৰখণ্ডটো, চামতা অঞ্চলটো যেন এটা ভাল বাতাবৰণ কৰি হিন্দুৰ যি সনাতন সংস্কৃতিৰ এই মঠ মন্দিৰ ধৰ্ম, এই সংস্কৃতিৰ আমাৰ যে সমাজখন ভাল দিশত যে আগবঢ়াই নিব পাৰে তাৰ বাবে আটাইখিনিক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেচি টাইম।